সুপ্ৰভাত সকলোকে শুভ জনাইছোঁ। আজি আমাৰ নামঘৰত প্ৰতিষ্ঠা দিৱস। আমাৰ এই নামগৃহ ভাগ এবছৰ হ'ব আজি। 15 আগষ্ট দিনাখন প্ৰতিষ্ঠা কৰা হৈছিল। সেয়েহে এবছৰত ভাগ নাম পতা হৈছে। লগতে আমাৰ আইসকলে ভাওনা ভাগ কৰা হৈছে, তাৰ হৈ সকলোৱে শৰাই দিয়া হৈছে। আৰু এয়া আহি পাইছোঁহি। আৰু আমাৰ এয়া দুধ পাত লৈছে। এয়া নামটো কৈ দিয়া, নামটো কৈ মোৰ নাম শ্ৰীমতী ৰাখিবা। এয়া কেনেকৈ কি হয় দুখাৰজন চাই যাব সকলোৱে। বহুত দিন হ'ল মই ভিডিঅ' বনোৱা নাই, আৰু কিছুমানে কৈছে যে ভিডিঅ' বনোৱা নাই, কিয় দিয়া নাই। সেইকাৰণে আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু ভিডিঅ' কৰিবলৈ পাৰি, কিন্তু এডিট কৰাটো বহুত সমস্যা। সেইকাৰণে বহুত ভিডিঅ' মোৰ থাকি গৈছে, দিয়া নাই। সকলোৱে ভিডিঅ'টো চাব। এই আমাৰ এখন গেট বনাই আছে, সম্পূৰ্ণকৈ হোৱা নাই, লাহে লাহে বনাই আছে, হ'ব। এই আমাৰ এখন নামঘৰৰ গেট। পাঠৰীয়াগৰাকী পালেহি আমাৰ ঘৰ আছে। এখেত আহিছেগৈ সোনকালে, কিন্তু আমাৰ বহুতো আইসকল আহিবলৈ আছে। আহক ব'লক। টুটুমণি বৰদলৈ। এতিয়া টুটুমণি বৰদলৈ আমাৰ একে লগৰে হয়, পালেহি। এয়া আমাৰ আই আহিছে, ব'লক। ইফালে শাক পাচলি কাটি আছে। ইয়াত বনোৱা সিজোৱা চলি আছে। ইয়াত আইতাই বিলাই আছে, সজাইছে আইতাই। নামঘৰলৈ গৈ আছোঁ। এয়া ককাই পানী লৈ আছে। ইয়াত প্ৰসাদৰ ফল মূল কটা চিঙা হৈ আছে। এয়া নামঘৰৰ পৰিৱেশ। এয়া আমাৰ ভাওনাৰ ষ্টেজ বনাইছে, হ'বলৈ হ'ল, মানুহ আহি আছে। আৰু এয়াই হৈছে আমাৰ নামঘৰৰ পৰিৱেশ। গেটখন হ'বলৈ হ'ল, সেইকাৰণে আজিৰ কাৰণে হ'ব আৰু ইমানতে সময়লৈ এয়া মামী চাহ দি আছে। এই নামগৃহ প্ৰতিষ্ঠা কৰাৰ মনতে ভাৱ কৰি 2023 চনৰ 15 আগষ্টৰ দিনা আমি এটি খুঁটা আধাৰশিলা প্ৰতিষ্ঠা কৰা হ'ল। আজি 2024 চনৰ 15 আগষ্টত এবছৰ সম্পূৰ্ণ হৈছে। আজি এই ভাগি প্ৰতিষ্ঠা দিৱস হিচাপে, জন্মদিন হিচাপে নামগৃহ আমি উদযাপন কৰিবৰ কাৰণে আপোনাসৱক আমন্ত্ৰণ কৰি অনা হৈছে। এই ভাগি যিদিনাখনৰে পৰাই আমাৰ খুঁটা পুতা আৰম্ভ হ'ল, সেই দিনাখনৰ পৰাই বিশেষকৈ আমাৰ কেইজনমান বিশেষভাৱে, এইটো ইংৰাজী নন ষ্টপ বুলি কয়, একেৰাহে একদিন বিৰতি নোলোৱাকৈ আজি এবছৰৰ ভিতৰত এই অনুষ্ঠানভাগ ইমানখিনি পোৱালি। সেই ব্যক্তিকেইজনৰ মই নাম নাপাওঁ, নাম ক'লে হয়তো কাৰোবাৰ নাম বাকী থাকিব, খুবেই বেয়া পাওঁ। গতিকে বিশেষ তেখেতসকলে নিজেই গম পাইছে, বহু কষ্ট কৰি এই অনুষ্ঠানভাগ আমাক আজি পৰ্যন্ত ইমানখিনিলৈকে আগবঢ়াই নিছে। তেখেতসকললৈ মই আন্তৰিক শ্ৰদ্ধা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাবৰ শ্ৰীচৰণলৈ লক্ষ্য ৰাখি মহাপুৰুষজনাৰ দুখাৰে ভাগ আগবঢ়াই দিছোঁ। আমাৰ আৰু এটা ভাল খবৰ আছে। আমাৰ নগৰ প্ৰাথমিকৰ আইসকলে ভাবি ভাওনাত মন্ত্ৰিত্ব কৰিবৰ কাৰণে আগবাঢ়িছে, আখৰা চলাই আছে। কিন্তু আমাৰ সিদ্ধান্ত দিয়া নাই কাৰ্যনিৰ্বাহকে। তথাপি দাদা হৈ আজি ভগৱন্তৰ চৰণত লাগিবৰ কাৰণে নৈবেদ্য আগবঢ়াইছোঁ। জেগাখনৰ শৰাই তেখেতেও আমাৰ অৰুন্ধতী শইকীয়া এগৰাকী, তেখেতেও নৈবেদ্য আগবঢ়াইছোঁ। এতিয়া সকলোৰে হৈ আপোনালোকৰ শ্ৰীচন্দ্ৰ মহাপুৰুষ
আমাৰ নগৰ প্ৰাথমিকৰ নাম খাই এইকাৰণে বেছি ভাল হ'ল সাক্ষাৎ কৃষ্ণ আছে থকাত আৰু নাম বেয়া সাক্ষাৎ কৃষ্ণৰ নাৰতে নাম গাইছে কৃষ্ণ সাক্ষাৎ নাম ভাল হ'ব এয়া আমাৰ কৃষ্ণ প্ৰসাদ খাইছে এইবোৰ আমাৰ দিহানাম গাই এতিয়া আমি নাম বাহিৰত ওলাইছোঁ তিনিযোৰা দিহানাম গাব চব ফটো মাৰিবৰ কাৰণে পোজ দি আছে আমাৰ আইসকল কেনেকুৱা লাগিছে খাই একদম বঢ়িয়া বঢ়িয়া লাগিছে নেকি বঢ়িয়া লাগিছে ভাল লাগিছে ঠিক আছে কেনেকুৱা হৈছে খাবলৈ ধুনীয়া আছে ভাল হৈছে কেনেকুৱা লাগিছে নকয় আকৌ কেনেকুৱা ভাল হৈছে ভালে আছে ভাল হৈছেনে খাবলৈ ঠিকে আছে পানী দে ভাল হৈছেনে বাইদেউ খাবলৈ ভাল হৈছে হা কেনেকুৱা অঁ টপালি টপালি খাই থাকে নহয় এনেকৈ খালে আকৌ এনেকৈ এনেকৈ খাওঁ তেনেকৈ খালে আকৌ ভাল লাগিছে আকৌ এনেকৈ খালে মন মাৰি খালে আকৌ বেয়া হৈছে আজি মানে আমাৰ নগৰ প্ৰাথমিকৰ প্ৰতিষ্ঠা দিব সেই উপলক্ষে আমি এতিয়া শেহতীয়াকৈ খাবলৈ বহিছোঁ দেই আমি ঘৰৰ মানুহ যে সেইকাৰণে শেহতীয়া আৰু ঠিক আছে কৃষ্ণ খাই আমাৰ কৃষ্ণৰ ভাতো খায় কৃষ্ণৰ ভাতো খাইছে দেই সিহঁতে আমাৰ কৃষ্ণৰ ভাতো খায়